মৰমৰ 10 মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক ইতিমধ্যে এক্সাৰসাইজ 4.1 ৰ কোৱেশ্চন নম্বৰ 1 মই কৰি দিছো তিনটা অংক আজি কোৱেশ্চন নম্বৰ 2 ৰ অংককেইটা কৰি দিবলৈ চেষ্টা কৰিছো তোমালোকে লক্ষ্য কৰা কি কৈছে তোমালোকৰ কোৱেশ্চন নম্বৰ 2 ত তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা জাস্ট দ্বিঘাত সমীকৰণ বনাব লাগে ফাইন কি কৈছে তোমালোকৰ ইয়াত আয়তকাৰ মাটি এটুকুৰা ৰবা কালি 528 বর্গ মিটার মাটি টুকুরার দিক ইয়ার পথালির দুগুণতকৈ 1 মিটার বেশি আমি মাটি টুকুরার দিক আর প্রস্থ উলিয়াব লাগে হেনে কি কৈছে মাটি টুকুরার দিক ইয়ার পথালির দুগুণতকৈ 1 বেশি পথালির দুগুণতকৈ 1 বেশি তেনেহলে আমি ধৰি লম তোমালোকে ধৰি লবা পথালি x পথালি হল তোমালোকৰ x তাৰমানে ব্ৰেথ ইকুৱেল টু x তেনে লেংথ কিমান হ'ব লেংথ ইকুৱেল টু পথালিৰ দুগুণতকৈ x বেছি 2x + 1 মানে লেংথ আৰু ব্ৰেথ দুটাই পালা তেনেহলে এতিয়া তোমালোকে কালি উলিয়াব লাগে কালি উলিয়াব হলে তোমালোকে কি লিখিবা যে লেংথ ইনটু ব্ৰেথ ইজ ইকুৱেল টু 528 5 to 8 ইয়াক এতিয়া তোমালোকে সলভ কৰা মানে সিম্পলিফাই কৰা which again implies পূৰণ কৰি দিয়া কি হ'ব 2x square plus x ইয়াত 528 আছে নহয় ইফালে আনা minus 528 equal to 528 equal to তোমালোকে 0 লিখিলা হৈ গল তোমালোকৰ দ্বিঘাত সমীকৰণ এক নম্বৰ গল এতিয়া দুই নম্বৰত কি কৈছে বাৰু দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306 আমি সংখ্যা দুটা উলিয়াব লাগে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল একেবাৰে সহজ ধৰি লোৱা তোমালোকৰ সৰু সংখ্যাটো x ডাঙৰটো হ'ব তোমালোকৰ x + 1 ক্ৰমিক সংখ্যা বুলি কৈছে নহয় সেইকাৰণে x + 1 এই দুটো পূৰণ কৰিবা তোমালোকে পূৰণ কৰিলে আমাৰ ৰিজাল্ট কিমান হ'ব বুলি কৈছে ইয়াত 306 তেনেহলে তোমালোকে লিখিবা 306 এনেকা কৈছে নহয় ফাইন 306 এ কৈছে এতিয়া এক সিম্পলিফাই কৰিবা তোমালোকে x স্কয়াৰ প্লাস x মানে এটু দি এটু পূৰণ এটু দি এটু পূৰণ এটা তোমালোকে গমে পোৱা x স্কয়াৰ প্লাস x 306 আছে না ইফালে আনা মাইনাস হ'ব 306 ইকুৱেল টু 0 হৈ গল তোমাৰ 2 নম্বৰ সলিউশন এতিয়া 3 নম্বৰত কি কৈছে বাৰু 3 নম্বৰত কৈছে হয়তো ৰামৰ মাক তেওঁতকৈ 60 বছৰ ডাঙৰ তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 বয়সৰ কি কৈছে তেওঁলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হ'বগৈ 360 আচ্ছা তেনে কি ধৰিবা ধৰি লোৱা তোমালোকৰ ৰামৰ বয়স y বছৰ কি বছৰ y বছৰ তেনেহলে ৰামৰ মাকৰ বয়স কিমান হ'ব y প্লাস যেহেতু তাই ডাঙৰ y প্লাস 26 বুলি কৈছে 26 নে 26 বছৰ এতিয়া কৈছে কি তোমালোকক আকৌ যে 3 বছৰ পিছত ইহঁতৰ বয়সৰ গুণফল 3 বছৰ পিছত হ'ব কিমান 360 তেওঁলোকৰ বয়সৰ গুণফল বছৰত আজিৰ পৰা 3 বছৰ পিছত গতিকে 3 বছৰ পিছত ইহঁতৰ বয়স কিমান হ'ব মানে y + 3 হ'ব এটা হ'ব কি তোমালোকৰ y + 26 + 3 এতিয়া এই দুটা তোমালোকে গুণ কৰিলে কিমান হ'ব বুলি কৈছে 360 হ'বগৈ না 360 তোমালোকে লিখিবা ইকুৱেল টু 360 ফাইন এতিয়া তোমালোকে ইয়াক সলভ সিম্পলিফাই কৰিব লাগে ইমপ্লাইজ লিখি আচ্ছা y + 3 লিখিলা তাৰ পিছত এটো কি হ'ব y + 29 equal to 360 ইয়াক তোমালোকে কৰিলা কি পূৰণ কৰিবা কেনেকৈ পূৰণ কৰিবা ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি তোমালোকে জানাই y + 29 ইফালে 3 লিখিলা 3 into y + 29 equal to 360 implies
এটা কৰিলে কি y স্কোয়াৰ প্লাছ 29y ইয়াত 3y প্লাছ আচ্ছা 3 9 যে 27 3 2 are 6 6 plus 2 8 87 equal to 360 লিখিলা ফাইন নেক্সট তোমালোকে লিখিলা কি implies y square থাকিল প্লাছ ইফালে তোমালোকে লক্ষ্য কৰিছা নহয় 29y আৰু 3y তেনেহ'লে কিমান হ'ব প্লাছ 32y ইফালে তোমালোকে এইটো যদি ইফালে আনা মাইনাছ হ'ব ঠিক আছে মাইনাছ হ'ব মানে 87 minus 360 কিমান হ'ব বাৰু 87 ইয়াত তোমালোকে মাইনাছ কৰি লোৱা ফাইন কিমান হ'ব ইয়াত হ'ব 3 ইয়াত হ'ব 15 minus 8 equal to 7 1 2 273 273 equal to 0 লিখিলা তোমালোকে হৈ গ'ল তোমালোকৰ ইকুৱেশ্যন বাস এয়া হ'ল তোমালোকৰ দ্বিঘাত সমীকৰণ আনসাৰ খতম নেক্সট তোমালোকৰ কি আছিলে আচ্ছা কোৱেশ্চন নম্বৰ 4 টো মই তোমালোকক কোৱেশ্চন নম্বৰ 4 টো কৈ দিছো ৰবা এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি সেই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলহেঁতেন তেন্তে একে সমান দূৰত্ব কি আগুৰিবলৈ 3 ঘণ্টা বেছি ললেহেঁতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে ৰেলগাড়ীৰ দ্ৰুতি তোমালোকে x বুলি ধৰি লোৱা তেনেহলে এই 480 কিলোমিটাৰ যাওঁতে তাৰ সময় লাগিব কিমান 480 by x তোমালোকে জানা নহয় দূৰত্ব বাই সময় গতিকে এইখিনি সময় লাগিল হয় যদি তেওঁ মানে x কিলোমিটাৰ পাৰ আৱাৰত গল হয় এতিয়া কৈছে কি যদি তেওঁ প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম গলহেঁতেন আচ্ছা প্ৰতি 8 কিলোমিটাৰ কম গলহেঁতেন তাৰ মানে তাৰ স্পীড 8 কিলোমিটাৰ পাৰ আৱাৰ কম কৰিলে হয় তেনেহলে এই 480 টো যাব লাগিব স্পীড তেওঁৰ কম হৈ গল x - 8 এইবাৰ সময় কিমান হল হয় 3 ঘণ্টা বেছি লাগিল হয় বেছি ললেহেঁতেন তেনে প্ৰথম ক্ষেত্ৰত তেওঁ কিমান সময় লাগিছিল প্ৰথম ক্ষেত্ৰত তেওঁৰ লাগিছিল সময় 480 by x সময় এতিয়া 3 ঘণ্টা বেছি লাগিব মানে +3 বাস এটা হৈ গল এতিয়া তোমালোকৰ কাম কি এতিয়া ইয়াক সিম্পলিফাই কৰিব লাগে ইয়াক সিম্পলিফাই কৰিবৰ হলে তোমালোকে কি কৰিব লাগিব বুজাই দিছো ৰবা এইটো তোমালোকে ইফালে আনা which implies 480 by x minus 8 এটাক লৈ আহা minus 480 by x equal to 3 থাকিব নেক্সট তোমালোকে কি লসাগু উলিয়ালা কাৰ কাৰ লসাগু x minus 8 into x ৰ লসাগু ইয়াত হ'ব তোমালোকৰ 480x minus এটো x কাটা গল তোমালোকৰ এইটো থাকিব কি ৰবা মই বুজাই দিছো x কাটা গল x minus 8 into 480 তেনে কিমান হ'ব ৰিজাল্ট এটা হ'ব তোমালোকৰ 480x ইয়াত মাইনাস আছে না ইয়াতো মাইনাস আছে সেইকাৰণে তোমালোকে এবাৰ প্লাস দিবা আচ্ছা প্লাস দিয়াৰ পিছত তোমালোকে কি হ'ব এইটো 480 into 8 জায়গাটো কম হৈ গল ইকুয়াল টু ইফালে কি আছে 3 আছে ফাইন নেক্সট তোমালোকে লিখিবা কি which implies এটা তোমালোকে পূৰণ কৰিয়ে লোৱা আচ্ছা পূৰণ কৰি ইফালে লৈ যোৱা ৰবা মই ডাইৰেক্ট কৈ দিছো তোমাক বেছি দীঘলীয়া হৈ যায় নহলে এইফালে আমি কৰিব পাৰো এইটো কেনসেল গল কেনসেল যোৱাৰ পিছত তোমালোকৰ থাকিল ইয়াত 8 0 0 8 8 গুণ 64 এইটোৰ কথা কৈছো 8 গুণ 64 4 7 6 4 32 আৰু 6 32 আৰু 6 হ'ব তোমালোকৰ 38 80 ইকুয়াল টু কিমান হ'ব 8 আৰু 8 ক্ৰস মাল্টিপল কৰি দিয়া 3 into x into x 3x square তাৰ পিছত 3 into 8 into x 3 মাইনাস তো আছে মাইনাস 24x
এইবাৰ তোমালোকে ইয়াক সাৱলীলভাৱে কৰিব পাৰিবা কিন্তু এইখিনিতে তোমালোকে এটা কাম কৰিব পাৰা 3 দি তোমালোকে কাটাকাটি কৰিব পাৰা তাৰ আগতে কৰিব পাৰিলা হয় তোমালোকে আচ্ছা 3 দি আমি কাটাকাটি কৰিম 3 গ'ল 3 8 জাৰ গ'ল তাৰপিছত 3 3 1 জাৰ 3 3 2 জাৰ 6 3 8 জাৰ 24 শূন্য আছে শূন্য লগাই দিয়া তাৰমানে এতিয়া আমি ইমপ্লাইজ কৈ দিলোঁ এইটোক আমি ইফালে লৈ যাম ইয়াত থাকিলে আমাৰ কিমান x স্কোয়াৰ ইয়াত থাকিল তোমালোকৰ 8x আৰু এইটোক যদি ইফালে লৈ যোৱা -1280 ইকুৱেল টু কিমান হ'ব এইফালে তোমালোকে 0 লিখিব পাৰা বা সিফালে লিখিব পাৰা গতিকে এয়া হ'ব তোমাৰ এয়াই হৈ গ'ল তোমালোকৰ কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা থেংক ইউ